নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ 16 অধ্যায় প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা পাঠ্যৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠটিত কি প্ৰশ্নাৱলী আৰু অনুশীলনী দিয়া হৈছে এই গোটেইখিনি আমি আলোচনা কৰিম গতিকে তোমালোকে খুব ভালদৰে শিকিবলৈ যত্ন কৰিবা আহা প্ৰথম প্ৰশ্ন তোমালোকলৈনো কি দিয়া হৈছে আমি চাওঁ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন সোৱা পৰিৱেশ হিতৈষী হবলৈ তোমাৰ কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা পৰিৱেশ হিতৈষী হবলৈ তাৰ মানে সুস্থ পৰিৱেশ গঢ়ি তোলাত পৰিৱেশ হিতৈষী মানে কি ছাত্ৰ ছাত্ৰীসকল সুস্থ পৰিৱেশ গঢ়ি তোলাত তোমালোকৰ অভ্যাসবিলাকৰনো কি পৰিৱৰ্তন ঘটাবলৈ চেষ্টা কৰিবা বা তোমালোকে কি কৰিবলৈ বিচাৰিবা যে আমি আমাৰ পৰিৱেশ আমি আমাৰ চাৰিওফালৰ পৰিৱেশ আমি খুব ধুনীয়া কৰি ৰাখো সোৱা সুস্থ পৰিৱেশ গঢ়ি তোলাত আমাৰ পৰিৱৰ্তন হ'ব লগা অভ্যাসসমূহ হ'ল সোৱা বিদ্যুৎ ৰাহি কৰিবৰ কাৰণে তোমালোকে ৰুমৰ ভিতৰত সোমাই কোঠাৰ ভিতৰত সোমাই পঢ়ি আছা ৰুমটোৰ পৰা ধৰা কিবা কাৰণত তোমালোকে এতিয়া ওলাই যাবা তেতিয়া তোমালোকে কি কৰিবা লগালগ ফেন লাইটৰ সুইচ কি কৰি যাব লাগিব অফ কৰি যাব লাগিব হয়নে নহয় সোৱা বিদ্যুৎৰ ৰাহি কৰিবৰ বাবে অলাগতিয়ালভাৱে ব্যৱহাৰ কৰা লাইট বা ফেন বন্ধ কৰি ৰাখিব লাগে তোমালোকৰ বিদ্যালয়টো দেখিছা যে কিবা এটা শ্ৰেণী কোঠাত হয়তো ছাত্ৰ ছাত্ৰী নাই তোমালোকে যদি দেখিছা তেনেকুৱা অৱস্থা তেতিয়া তোমালোকে লগালগ সেই ৰুমটোত কি কৰিব লাগিব সেই কোঠাটোত কি কৰিব লাগিব ফেন বা লাইটৰ সুইচ বন্ধ কৰি দিব লাগিব কৰবাত তোমালোকে দেখিছা যে পানীৰ নলাৰে কি হৈ আছে পানীখিনি অভাৱত পৰি আছে তেতিয়া তোমালোকে লগালগে এনেকুৱা ব্যৱস্থা ল'ব লাগিব যে নলাটো কি কৰিব পাৰি নলাটোৰ যি ফাট মেলিছে সেইখিনি লগালগে কি কৰিব লাগিব মেৰামতি কৰিব লাগিব গতিকে আমি আমাৰ পৰিৱৰ্তনবিলাক কি কৰিব লাগিব নিজেই গঢ়ি তুলিব লাগিব সোৱা পানীৰ সংৰক্ষণৰ বাবে পানীৰ টেপসমূহ টানকৈ লগাব লাগে দেখিছানে পানীৰ টেপসমূহ পানী সংৰক্ষণ কৰিবৰ কাৰণে টানকৈ লগাব লাগে ঢিলা কৰি লগালে নহব সোৱা তাৰ পৰা অনবৰতে অভাৱত পানী যাব নোৱাৰে আৰু আমাৰ খাদ্য অযথা নষ্ট হ'বলৈ দিব নালাগিব লগতে পানী সংৰক্ষণৰ লগতে আমি আমাৰ খাদ্যসমূহ কি কৰিব নোৱাৰিম আমি নষ্ট কৰিব নোৱাৰিম কাৰণ এতিয়া হয়তো পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি খাদ্যৰ সন্ধানত বা খাদ্যৰ কাৰণে কি কৰিব লগা হৈছে বহুত কষ্ট কৰিব লগা হৈছে হয়তো দিনে দুবেলা দুমুঠি ভালকৈ খাব পোৱা নাই গতিকে আমি আমাৰ খাদ্য কি কৰিব নোৱাৰো আমি আমাৰ খাদ্য অযথা নষ্ট হ'ব দিব নোৱাৰো আমি প্লাষ্টিক কাগজ আইনা ধাতু ইত্যাদি সংগ্ৰহ কৰি সেইবোৰ পুনৰ ব্যৱহাৰ কৰাটো উচিত দেখিছানে যি আমাৰ 3R আছে পুনৰ ব্যৱহাৰ পুনৰ হ্ৰাসকৰণ হয়নে নহয় পুনৰ সক্ৰিয়কৰণ এই নিয়মসমূহ আমি কি কৰিব লাগিব পালন কৰিব লাগিব আমি যি প্লাষ্টিকৰ যদি কিবা বস্তু ব্যৱহাৰ কৰিছো কাগজৰ বা আইনাৰ ধাতুৰ ইত্যাদি আমি সেইবোৰ সংগ্ৰহ কৰি আমি কালেক্ট কৰি পেলাই সেইবোৰ আকৌ আমি কি কৰিব পাৰো ব্যৱহাৰৰ উপযোগী অলাগতিয়াল হিচাপে যদিও হৈ যায় সেইবোৰক আমি পুনৰ ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰো সোৱা আমি বৃক্ষৰোপণ কৰিব লাগে আৰু উদ্যান শস্যৰ খেতি কৰিব লাগে আমি প্লান্টেশন আমি যিমান পাৰো আমি আমাৰ ঘৰখনতেই হওক বিদ্যালয়খনতেই হওক আমি আমাৰ চুবুৰীতেই হওক আমি সকলোতে কি কৰিব লাগিব বৃক্ষৰোপণ কৰিব লাগিব আমি আমাৰ চাৰিওফালৰ পৰিৱেশ ধুনীয়া কৰি ৰাখিলে গোটেই আমাৰ সেই প্ৰভাৱটো ক'ত পৰিব গোটেই দেশত পৰিব তাৰ ফলত গোটেই পৃথিৱীতে সেই সুস্থ পৰিৱেশটো কি হ'ব সেই সুস্থ পৰিৱেশটো গঢ়ি উঠিব সোৱা খন্তেকীয়া উদ্দেশ্যৰে কৰা সম্পদ আহৰণৰ সুবিধা কি হ'ব পাৰে সোৱা খন্তেকীয়া উদ্দেশ্যৰে কৰা সম্পদ আহৰণৰ ফলত আমি আমাৰ প্ৰয়োজনীয় শক্তি খাদ্য পানী আদিৰ অভাৱ পূৰণ কৰিব পাৰিম উদাহৰণস্বৰূপে আমি আমাৰ কিছুমান সম্পদৰ প্ৰয়োজনীয়তা হ্ৰাস কৰা উচিত দেখিছানে আমি আমাৰ কিছুমান সম্পদৰ প্ৰয়োজনীয়তা আমি কমাবলৈ চেষ্টা কৰিব লাগে আমি পানী খাদ্য আৰু অন্যান্য লাগতিয়াল সম্পদৰ অপব্যৱহাৰ কৰিব নালাগে দেখিছা নাই সোৱা আমি পানী খাদ্য আৰু অন্যান্য লাগতিয়াল সম্পদৰ আমি কি কৰিব লাগে অপব্যৱহাৰ কৰিব নালাগে অনিৰ্ণীকৰণ পদাৰ্থৰ ব্যৱহাৰ নকৰাকৈ থকাৰ বাবে আমি চেষ্টা কৰা উচিত আমি বজাৰলৈ প্লাষ্টিকৰ মোনা এটা প্লাষ্টিকৰ বেগ এটা লৈ নগৈ আমি কাপোৰৰ মোনা কাগজৰ মোনা বা মৰাপাটৰ মোনা আমি কি কৰিব পাৰো লৈ যাব পাৰো তাৰ ফলত আমাৰ কি হ'ব পাৰে আমাৰ সুস্থ পৰিৱেশ গঢ়ি তুলিব পাৰে কাৰণ প্লাষ্টিকে কি কৰে প্ৰদূষণ ঘটায় হয়নে নহয় সোৱা আমি অলাগতিয়ালভাৱে ব্যৱহাৰ কৰা লাইট বা ফেন বন্ধ কৰি বিদ্যুৎ শক্তিৰ আমি কি কৰিব পাৰো ৰাহি কৰিব পাৰো হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল সোৱা আমি অলাগতিয়ালভাৱে ব্যৱহাৰ কৰা বিদ্যুৎ এইবোৰ আমি কি কৰিব পাৰো কমকৈ আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে
ইয়াৰ পিছৰ প্ৰশ্ন চোৱা সম্পদৰ এনে ধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা ইয়াৰ উত্তৰটো চোৱা খন্তেকীয়া উদ্দেশ্যৰে কৰা সম্পদ আহৰণে বৰ্তমানৰ মানুহৰ হে সহায়ক হ'ব দেখিছানে খন্তেকীয়া উদ্দেশ্যৰে কৰা সম্পদ আহৰণে বৰ্তমানৰ মানুহখিনিৰ হে কি হ'ব সহায়ক হ'ব কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা কোনে চিন্তা কৰিব আমিয়ে চিন্তা কৰিব লাগিব গতিকে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সম্পদসমূহ কি কৰি ৰাখিব লাগিব সংৰক্ষণ কৰি ৰাখিব লাগিব আমি পানী সংৰক্ষণ কৰি ৰাখিব লাগিব মাটি সংৰক্ষণ কৰি ৰাখিব লাগিব আমি আমাৰ পৰিৱেশ স্বাস্থ্যকৰ কৰি তুলি ৰাখিব পাৰিব লাগিব চোৱা কিন্তু দীৰ্ঘম্যাদী সম্পদ ব্যৱহাৰৰ বাবে ভৱিষ্যতৰ বংশধৰসকলেও সম্পদৰ ব্যৱহাৰ কৰিব পাৰিব দেখিছানে কিন্তু দীৰ্ঘম্যাদী সম্পদৰ ব্যৱহাৰ যদি কোনো সম্পদ দীৰ্ঘম্যাদী হিচাপে আমি গঢ়ি তুলিব পাৰো তেতিয়া তাৰ পৰা কোন উপকৃত হ'ব তাৰ পৰা আমাৰ যি ভৱিষ্যত প্ৰজন্ম আছে সেই ভৱিষ্যত প্ৰজন্মসমূহ কি হ'ব উপকৃত হ'ব চোৱা পিছৰ প্ৰশ্ন সম্পদসমূহৰ সাম্যভাৱে বিতৰণ হ'ব লাগে বুলি কিয় ভাবা আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সম বিতৰণৰ বিপৰীতে কি শক্তিয়েনো প্ৰভাৱান্বিত কৰিছে চোৱা সম্পদসমূহৰ সমভাৱে বিতৰণ হলে ধনী আৰু দুখীয়া উভয় শ্ৰেণীয়ে হিচা সম্পদসমূহৰ যদি সমানভাৱে বিতৰণ হয় তেতিয়া সমাজত যি ধনী আৰু দুখীয়া শ্ৰেণী আছে প্ৰত্যেককে তাৰ পৰা কি হ'ব পাৰিব লাভৱান হ'ব পাৰিব প্ৰত্যেককে তাৰ পৰা সমভাৱে উপকৃত হ'ব পাৰিব সাধাৰণতে দেখা যায় চহকী আৰু ক্ষমতাশালী লোকসকলে দুখীয়া মানুহৰ তুলনাত বেছি লাভৱান হোৱা দেখা যায় দেখিছানে দুখীয়া শ্ৰেণীৰ তুলনাত ধনী শ্ৰেণীৰ লোকসকলে কি হৈ আছে বেছি সম্পদসমূহৰ পৰা লাভৱান হৈ আছে চোৱা আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিপৰীতে টকা আৰু ক্ষমতাই এক গুৰুত্বপূৰ্ণ কাৰক হিচাপেহে কাৰ্য কৰি আছে দেখিছানে এনেকুৱা হলে হ'ব জানো ছাত্ৰ ছাত্ৰীসকল চোৱা বন আৰু বন্যপ্ৰাণীসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে আমি বন আৰু বনাঞ্চলত থকা যি বন্যপ্ৰাণী আমি কিয় সংৰক্ষণ কৰি ৰাখিব লাগে চোৱা বন সংৰক্ষণ কৰিব লাগে কাৰণ বনাঞ্চলে পৰিস্থিতিক সমতা ৰক্ষাত সহায় কৰে বনাঞ্চলে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে এই বনাঞ্চলতে কি আছে বনাঞ্চলতে বিভিন্ন জীৱসমূহৰ বাসস্থান এই বনাঞ্চলসমূহক কেন্দ্ৰ কৰি বিভিন্ন জীৱসমূহে আকৌ কি কৰি আছে নিজৰ জীৱন বৃত্তি গঢ়ি তুলিছে চোৱা বনাঞ্চলে পৰিস্থিতিক ক্ষমতা ৰক্ষাত সহায় কৰে মানে পৰিস্থিতি তন্ত্ৰক ভাৰসাম্যত ৰাখিছে চোৱা বনাঞ্চলে বন্যপ্ৰাণীক আবাসৰ ব্যৱস্থা কৰে আৰু খাদ্যৰ যোগান ধৰে বনাঞ্চলত থকা যি বন্যপ্ৰাণী সেই বন্যপ্ৰাণীসমূহে ক'ৰ পৰানো খাদ্য পায় সেই বনাঞ্চলসমূহৰ পৰাই খাদ্য পায় চোৱা বনাঞ্চলে অৰ্থনৈতিক বিকাশ ঘটায় দেখিছানে বনাঞ্চলৰ ওপৰতে কেন্দ্ৰ কৰি কি হৈছে বিভিন্ন মৌ পালন গঢ়ি উঠিছে বিভিন্ন ধৰণৰ যি জীৱ জীয়াই থাকিবলৈ বৃত্তি গ্ৰহণ কৰাত সুবিধাজনক হৈ তুলিছে চোৱা মাটিৰ অৱক্ষয় ৰোধ কৰে দেখিছানে মাটিৰ অৱক্ষয় মাটিৰ খহনীয়া ৰোধ কৰে মাটি টান কৰি ৰাখে কাৰণ আমি জানোৱে গছ-গছনিৰ শিপাই মাটিত খামচি মাৰি ধৰি মাটিক কি কৰে মাটিক ধ্বংস হোৱাৰ পৰা মাটিক প্ৰদূষণ হোৱাৰ পৰা ৰক্ষা কৰে চোৱা বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ প্ৰধান কাৰণসমূহ হ'ল জৈৱ বৈচিত্ৰতা সঠিকভাৱে ধৰি ৰাখিবলৈ যি বায়োডাইভাৰ্চিটি আছে জৈৱ বৈচিত্ৰতা সঠিক কৰি ৰাখিবলৈ আমি বন্যপ্ৰাণীসমূহ কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে আৰু আমি জানো যে সকলো জীৱই এটাই আনটোৰ ওপৰত কি কৰি চলিব লগা হয় নিৰ্ভৰ কৰি চলিব লগা হয় বন্যপ্ৰাণীয়ে অৰ্থনৈতিক বিকাশত সহায় কৰে দেখিছানে বন্যপ্ৰাণীসমূহে কি বিকাশত সহায় কৰে অৰ্থনৈতিক বিকাশত সহায় কৰে প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে বন্যপ্ৰাণীৰ পৰা মানুহে ৰেচম লা মৌ হাতীদাঁত চামৰা ইত্যাদি সংগ্ৰহ কৰিব পাৰে গতিকে আমি মানুহসকলে জীয়াই থকা বৃত্তি হিচাপে এই বিভিন্ন ব্যৱসায়ত বিভিন্ন মানুহ নিয়োগ হৈ আছে জড়িত হৈ আছে বনাঞ্চলৰ পৰা আমি দেখিছানে বা বন্যপ্ৰাণীৰ পৰা বনাঞ্চলত থকা বন্যপ্ৰাণীৰ পৰা আমি কি পাইছো মৌ পাইছো ৰেচম পাইছো লা পাইছো হাতীদাঁত পাইছো বিভিন্ন চামৰা পাইছো যিবিলাকৰ সহায়ত আমাৰ জীৱন ধাৰণৰ গোটেই পদ্ধতি কি হৈছে জীৱন ধাৰণৰ পদ্ধতি তাৰ ওপৰত নিৰ্ভৰ হৈ
আছে পিছৰ প্ৰশ্ন চোৱা বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়াব দিছে বনাঞ্চল কেনেদৰেনো সংৰক্ষণ কৰি ৰাখিব পাৰি চোৱা বনাঞ্চল সংৰক্ষণ সম্পৰ্কে আমি কেনেকুৱা মতামত আগবঢ়াম তলত উল্লেখ কৰা উপায়সমূহৰ দ্বাৰাই বন্যপ্ৰাণী সংৰক্ষণ কৰিব পাৰি পুৰণিকলীয়া বা বাহিৰৰ পৰা অনা সকলোবোৰ উদ্ভিদ ৰোপণ কৰিব লাগে পুৰণিকলীয়া বা বাহিৰৰ পৰা অনা সকলোবোৰ উদ্ভিদ আমি কি কৰিব লাগে ৰোপণ কৰিব লাগে বনাঞ্চলৰ গছসমূহ যাতে খৰিৰ বাবে কটা নহয় তেনে কাৰ্যত বাধা প্ৰদান কৰিব লাগে দেখিছানে বনাঞ্চলৰ যি গছসমূহ আছে খৰিৰ কাৰণে ইন্ধনৰ কাৰণে যাতে কটা নহয় তাৰ কাৰণে আমি বাধা প্ৰদান কৰিব লাগে আৰু গছ-গছনিবোৰ যাতে জীৱ-জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা নহয় গছ-গছনিবোৰ যাতে জীৱ-জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা নহয় ঘৰ বন্ধা বা অন্য কিছুমান কামৰ বাবে যাতে জধে মধে গছ কটা নহয় সেই কাৰ্য কি কৰিব লাগে হ্ৰাস কৰিব লাগে দেখিছানে ঘৰ বন্ধা বা অন্য কিছুমান কামৰ কাৰণে কি কৰা হয় জধে মধে গছ কটা হয় সেই জধে মধে গছ কটা প্ৰক্ৰিয়া বন্ধ কৰিব লাগে বনাঞ্চলৰ প্ৰয়োজনীয়তাৰ বিষয়ে স্থানীয় লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰা আৰু গছ-গছনিৰ সংৰক্ষণত তেওঁলোকক জড়িত কৰা দেখিছানে বনাঞ্চলৰ প্ৰয়োজনীয়তাৰ বিষয়ে স্থানীয় লোকসকলৰ মাজত কি কৰিব লাগে এৱাৰনেছ প্ৰগ্ৰাম সজাগতা সৃষ্টি কৰিব লাগে আৰু গছ-গছনিৰ সংৰক্ষণত তেওঁলোকক কি কৰি ৰাখিব লাগে জড়িত কৰি ৰাখিব লাগে পিছৰ প্ৰশ্ন চোৱা তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা চোৱা আমাৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনা হ'ল পুখুৰী জলাশয় হ্ৰদ আৰু অন্য পানী জমা কৰি ৰখা স্থান য'ত বৰষুণৰ পানী সঞ্চয় কৰি ৰখা হয় গতিকে কেনেকুৱা ব্যৱস্থাপনা পুখুৰী জলাশয় হ্ৰদ আৰু অন্য পানী জমা কৰি ৰখা স্থান য'ত কেনেকুৱা পানী সঞ্চয় কৰা হয় বৰষুণৰ পানী সঞ্চয় কৰা হয় পিছৰ প্ৰশ্ন চোৱা পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত কি কৰিব দিছে তুলনা কৰিব দিছে উত্তৰটো চোৱা পাহাৰীয়া অঞ্চলত বান্ধ প্ৰস্তুত কৰি পানী সঞ্চয়ন কৰা হয় পাহাৰীয়া অঞ্চলত কেনেকুৱা প্ৰস্তুত কৰি বান্ধ প্ৰস্তুত কৰি চোৱা সমতল অঞ্চলত খাল বা পুখুৰী জলাশয় আদিত পানী সঞ্চয় কৰা হয় আৰু পাহাৰীয়া অঞ্চলত বান্ধ প্ৰস্তুত কৰি সমতল অঞ্চলত কেনেকুৱা কৰা হয় খাল সৃষ্টি কৰা হয় পুখুৰী সৃষ্টি কৰা হয় জলাশয় সৃষ্টি কৰা হয় এনেদৰে খাল পুখুৰী জলাশয় আদি সৃষ্টি কৰি পেলাই কি কৰা হয় পানী সঞ্চয় কৰা হয় পাহাৰীয়া অঞ্চলত গতিশীল বা বুৱতী পানী ধৰি ৰখা হয় পাহাৰীয়া অঞ্চলত গতিশীল বা বুৱতী পানী ধৰি ৰখা হয় এই পানী পুখুৰী বা জলাশয়ৰ পানীতকৈ কি হৈ যায় জানানে লাভজনক হয় চোৱা কাৰণ এই পানীত মহে পোৱালি দিব নোৱাৰে দেখিছানে গতিশীল বা বুৱতী পানীত কি কৰিব নোৱাৰে মহে কণী পাৰিব নোৱাৰে গতিকে তেতিয়া কি নহয় তাৰ পৰা কোনো ধৰণৰ বেমাৰৰ সৃষ্টি নহয় কিন্তু পুখুৰীৰ বা জলাশয়ৰ পানী স্থিৰ হৈ থকা বাবে মহে এই পানীক প্ৰজনন ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে দেখিছানে এনেও আমি সকলোৱে জানো কৰবাত যদি পানী গোট খাই থাকে তেনেকুৱা পানীত কি কৰে মহে কণী পাৰে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী বেমাৰৰ বীজাণু সৃষ্টি হয় হয়নে নহয় গতিকে আমি কি দেখিছো যি বুৱতী বা গতিশীল পানী তেনেকুৱা পানীত কি কৰিব নোৱাৰে মহে প্ৰজনন ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে ইয়াৰ উপৰি গতিশীল পানী মানুহৰ কাৰ্যকলাপৰ দ্বাৰা সহজে প্ৰদূষিত নহয় দেখিছানে গুৰুত্বপূৰ্ণ কথা গতিশীল বা বুৱতী পানী মানুহৰ যি দৈনন্দিন কাম-কাজ সেই মানুহৰ দৈনন্দিন কাম-কাজৰ পৰা সহজে কি হ'ব নোৱাৰে প্ৰদূষিত হ'ব নোৱাৰে কিন্তু স্থিতিশীল বা আবদ্ধ পানী মানুহৰ কাৰ্যকলাপৰ দ্বাৰা কি হ'ব পাৰে সহজে প্ৰদূষিত হ'ব পাৰে যে স্থিতিশীল পানী সেই পানী সহজে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা প্ৰদূষণ হ'ব পাৰে পিছৰ প্ৰশ্ন চোৱা তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পায়নে সুধিছে চোৱা আমাৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ হ'ল পুখুৰী দমকল কুঁৱা নদী ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ অঞ্চলৰ পানীৰ উৎসৰ নাম লিখিবা এইটো তোমালোকলৈ দিয়া হৈছে তোমালোকৰ সুবিধাজনক যি পানীৰ উৎস তোমালোকে যি পানীৰ উৎস দেখা পাইছা সেই উৎসসমূহৰ নাম তোমালোকে ইয়াত লিখিব পাৰা চোৱা এই অঞ্চলত বাস কৰা সকলো মানুহে উক্ত উৎসসমূহৰ পৰা প্ৰয়োজনীয় পানী আহৰণ কৰিব পাৰে কিছুমানৰ ওচৰত কি আছে জান আছে জুৰি আছে সেই নামো তোমালোকে কি কৰিব পাৰা অন্তৰ্ভুক্ত কৰিব পাৰা
পিছৰ প্ৰশ্ন চোৱা পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনে ধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াবা এইখিনিৰ পৰা হৈছে অনুশীলনীৰ প্ৰশ্ন গতিকে অনুশীলনীৰ প্ৰথম প্ৰশ্ন চোৱা পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনে ধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াবা চোৱা পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ বাবে ঘৰখনত তলত দিয়া পৰামৰ্শবোৰ আগবঢ়োৱা উচিত বিদ্যুৎ শক্তি ব্যৱহাৰত মিতব্যয় হ'ব লাগে দেখিছানে বিদ্যুৎ শক্তি ব্যৱহাৰত আমি সকলোৱে মিতব্যয় হ'ব লাগে আমি এনে যদি কৰবাত ফেন এখন চলি থাকে লাইট এটা জ্বলি থাকে তাক আমি কি কৰিব লাগে বন্ধ কৰি ৰাখিব লাগে অপ্ৰয়োজনবশতঃ ফেন বাল্ব টিভি আদি চলাব নালাগে যদি টিভিটো কোনো চোৱাই নাই দূৰদৰ্শন কোনো চোৱা নাই তেনেহলে টিভিৰ সুইচটো লাহেকৈ কি কৰি থব লাগে বন্ধ কৰি ৰাখিব লাগে বেছি পুৰণি ক্ষমতাযুক্ত বাল্বৰ সলনি কম ক্ষমতাযুক্ত CFL বা LED বাল্ব জ্বলাব লাগে দেখিছানে বেছি পুৰণি ক্ষমতাযুক্ত বাল্বৰ সলনি কম ক্ষমতাযুক্ত CFL বা LED বাল্ব আজিকালি বজাৰত এই CFL বা LED বাল্ববোৰ পোৱাই যায় সহজে উপলব্ধ হয় গতিকে তেনেকুৱা ধৰণৰ বাল্বহে আমি কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে ঘৰবোৰত পৰ্যাপ্ত পৰিমাণে দুৱাৰ খিৰিকী ৰাখিব লাগে যাতে বতাহ আৰু সূৰ্যৰ পোহৰ পৰিব পাৰে দেখিছানে ঘৰবোৰত কি কৰিব লাগে পৰ্যাপ্ত পৰিমাণে দুৱাৰ খিৰিকী ৰাখিব লাগে যাতে পৰ্যাপ্ত পৰিমাণে পোহৰ পৰিব পাৰে তেতিয়া আমি দিনতে হয়তো তেতিয়া কি ব্যৱহাৰ কৰিব নালাগে লাইটৰ ব্যৱহাৰ কৰিব নালাগে চোৱা পানী বা অন্য খাদ্যবস্তু অপচয় কৰিব নালাগে পানী বা খাদ্যবস্তু এনেকুৱা কোনো ধৰণৰ বস্তুৰে আমি কেতিয়াও কি কৰিব নালাগে অপচয় কৰিব নালাগে পানী গৰম কৰিবলৈ গেছ বা হিটাৰৰ পৰিৱৰ্তে সৌৰ শক্তিহে ব্যৱহাৰ কৰিব লাগে দেখিছানে আমি সৌৰ শক্তিহে ব্যৱহাৰ কৰিব লাগে পুনৰ ব্যৱহাৰযোগ্য পাত্ৰৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে যিবোৰ পাত্ৰ আমি পুনৰ ব্যৱহাৰ কৰো তেনেকুৱা পাত্ৰহে ব্যৱহাৰ কৰিব লাগে আমি ডিসপোজেবল ডিশ ডিসপোজেবল কাপ গিলাস এইবোৰ আমি কি কৰিব লাগে এইবোৰ আমি ব্যৱহাৰ কৰিব নালাগে পলিথিনৰ মোনাৰ পৰিৱৰ্তে পাট বা কাপোৰৰ মোনাহে ব্যৱহাৰ কৰিব লাগে আমি কাগজৰ বেগ কাপোৰৰ বেগ এনেকুৱা বিলাকহে ব্যৱহাৰ কৰিব লাগে তেতিয়াহে আমাৰ সুস্থ পৰিৱেশ সৃষ্টি হ'ব জৈৱ নমনীয় আৰু জৈৱ অনমনীয় আৱৰ্জনাবোৰ পৃথক কৰি ৰাখিব লাগে দেখিছানে পচন সাৰ ব্যৱহাৰ কৰিব লাগে আমি যিমান পাৰো ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি কি সাৰ ব্যৱহাৰ কৰিব লাগে পচন সাৰ ব্যৱহাৰ কৰিব লাগে পিছৰ প্ৰশ্ন চোৱা পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনে ধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা তোমালোকৰ বিদ্যালয়খনতনো কেনেদৰে সুস্থ পৰিৱেশ গঢ়ি তুলিবা চোৱা পানী আৰু বিদ্যুতৰ অপচয় ৰোধ কৰা গছ-গছনিৰ লগতে ঘাঁহ বন যথেষ্ট পৰিমাণে ৰোপণ কৰা তোমালোকৰ বিদ্যালয়ত খুব ধুনীয়া গছৰ পুলি ফুলৰ পুলি আদি বিভিন্ন লগাই বিদ্যালয়খনে কি কৰিব পাৰা খুব ধুনীয়াকৈ গঢ়ি তুলিব পাৰা চোৱা সৌৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰা প্লাষ্টিকৰ ব্যৱহাৰ আমি নিষিদ্ধ কৰিব লাগে জৈৱ নমনীয় আৰু অজৈৱ অনমনীয় পদাৰ্থবোৰ পৃথককে কি কৰিব লাগে আমি মজুত ৰাখিব লাগে পৰিৱেশ সংৰক্ষণৰ বাবে পৰিৱেশ দিৱস পাতি সকলোকে পৰিৱেশৰ প্ৰতি সচেতন কৰি তুলিব লাগে আমি কি কৰিব পাৰো আমি পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ কি কৰিব পাৰো বিভিন্ন ধৰণৰ প্ৰগ্ৰাম পাতিব পাৰো আমি বিভিন্ন ধৰণৰ আলোচনা চক্ৰ পাতিব পাৰো গতিকে এইবোৰৰ দ্বাৰা আমি কি কৰিব পাৰো বিদ্যালয় এখনত সুস্থ পৰিৱেশ গঢ়ি তুলিব পাৰো পিছৰ প্ৰশ্ন চোৱা এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ 4টা অংশীদাৰ আছে এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বন সম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল'ব পৰা কৰ্তৃত্ব থাকিব লাগে তুমি কিয় তেনেকৈনো ভাবা চোৱা যিবিলাক ষ্টেক হোল্ডাৰ আছে বন আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত 4টা অংশীদাৰ আছে এই 4টা অংশীদাৰ কোন কোন হয় জানানে এই 4টা অংশীদাৰ হৈছে স্থানীয় লোক বনাঞ্চল এখনৰ সৈতে যি স্থানীয় লোক জড়িত হৈ থাকে দেখিছানে স্থানীয় লোক বন বিভাগ উদ্যোগপতি দেখিছা স্থানীয় লোক বন বিভাগ উদ্যোগপতি আৰু কি জানানে প্ৰকৃতি প্ৰেমী যিসকল বন্যপ্ৰাণী আৰু প্ৰকৃতিক ভাল পায় দেখিছা যে বন্যপ্ৰাণীক ভাল পায় আৰু প্ৰকৃতি সচেতন লোক এই চাৰিওকে কি বুলি কোৱা হয় জানানে এই চাৰিওকে অংশীদাৰ বুলি কোৱা হয় বন আৰু বন্যপ্ৰাণীৰ অংশীদাৰ বুলি কোৱা হয়
এই সকলোবোৰৰ ভিতৰত স্থানীয় লোকক যিসকলে বনাঞ্চলৰ আশে-পাশে বাস কৰে দেখিছা বনাঞ্চলৰ আশে-পাশে যি স্থানীয় লোকসকলে বাস কৰে সেই বনাঞ্চলত তেওঁলোকৰ বনাঞ্চলত উৎপাদিত সামগ্ৰীৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থকা উচিত কাৰণ তেওঁলোকে সেই অঞ্চলৰ বাসিন্দা কাৰণ তেওঁলোকে হৈছে সেই অঞ্চলৰ বাসিন্দা হোৱাৰ বাবে সেই হাবিত থকা সকলো গছ-গছনিৰ অৱস্থান আৰু বনৰীয়া জীৱ-জন্তুৰ অৱস্থান সম্পৰ্কে জ্ঞাত কাৰণ তেওঁলোকে বিভিন্ন কথা জানে তাতে ক'ত মৌ পালন হৈ আছে কোনজোপা গছৰ পৰা লা প্ৰস্তুত হয় কোনজোপা গছৰ পৰা ৰেচম প্ৰস্তুত হয় এই সকলোখিনি জ্ঞানৰ বিষয়ে তেওঁলোক জানে চোৱা তেওঁলোক অভিজ্ঞ হয় গতিকে তেওঁলোকক এই দায়িত্ব অৰ্পণ কৰিলে এইবোৰ সম্পদ সুৰক্ষাত কি পাব জানানে অগ্ৰাধিকাৰ পাব গতিকে ছাত্ৰ-ছাত্ৰীসকল যি অংশীদাৰ আছে বন আৰু বন্যপ্ৰাণীসমূহৰ স্থানীয় লোক আছে বন বিভাগ আছে উদ্যোগপতিসকল আছে আৰু বন্যপ্ৰাণী আৰু প্ৰকৃতি সচেতন লোক আছে তাৰ ভিতৰত আমি কাক অগ্ৰাধিকাৰ দিব লাগিব জানানে তাৰ ভিতৰত আমি স্থানীয় লোকসকলক কি দিব লাগিব অগ্ৰাধিকাৰ দিব লাগিব কাৰণ তেওঁলোকে সেই বনাঞ্চলৰ যি প্ৰাকৃতিক সম্পদসমূহ সেই সম্পদসমূহৰ বিষয়ে তেওঁলোক কি জানানে তেওঁলোক জ্ঞাত পিছৰ প্ৰশ্ন চোৱা তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনে ধৰণৰ ব্যৱস্থাপনা দায়িত্ব লবা বন আৰু বন্যপ্ৰাণী জলসম্পদ কয়লা আৰু পেট্ৰলিয়াম চোৱা এজন সাধাৰণ ব্যক্তি হিচাপে তলত দিয়া ব্যৱস্থাপনাসমূহ ল'ব পৰা যায় বন আৰু বন্যপ্ৰাণীৰ ওপৰত ব্যৱস্থাপনা আমি প্ৰথমে চাওঁ হা বন আৰু বন্যপ্ৰাণীৰ ওপৰত আমি কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা ল'ব পাৰো চোৱা স্থানীয় লোকক বন আৰু বন্যপ্ৰাণী সুৰক্ষা কৰ্মী হিচাপে নিয়োগ কৰা যি এখন বনাঞ্চলৰ যি স্থানীয় লোক আছে সেই স্থানীয় লোকসকলক আমি কি কৰিব লাগে বন আৰু বন্যপ্ৰাণী সুৰক্ষা কৰ্মী হিচাপে কাৰণ তেওঁলোক বহুত অভিজ্ঞ হয় গতিকে তেওঁলোক যেহেতু অভিজ্ঞ হয় গতিকে সুৰক্ষা কৰ্মী হিচাপে তেওঁলোকক কি কৰিব লাগে নিয়োগ কৰিব লাগে গছ কটা বন্ধ কৰিব লাগে বনানীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে দেখিছানে বনানীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে চোৰাং চিকাৰীক আমি কি কৰিব লাগে বাধা দিব লাগে আলোচনা চক্ৰৰ জৰিয়তে মানুহক বন্যপ্ৰাণী আৰু বনাঞ্চলৰ গুৰুত্ব সম্পৰ্কে আমি কি কৰিব লাগে সজাগ কৰি তুলিব লাগে তাৰ পিছত চোৱা জল সম্পদৰ ব্যৱস্থাপনা মিতব্যয়ীভাৱে পানী খৰচ কৰা পানী যেহেতু কি হ'বলৈ ধৰিছে পানীৰ অভাৱ এক গুৰুত্বৰ সমস্যা হ'বলৈ ধৰিছে গতিকে আমি সকলোৱে মিতব্যয়ীভাৱেহে পানী খৰচ কৰিব লাগে ব্যৱহাৰ কৰা পানীৰ নলীত ফুটা বা বিন্ধা থাকিলে ততালিকে আমি কি কৰিব লাগে মেৰামতি কৰিব লাগে গৰু ছাগলীক নদী বা পুখুৰীত নমাই গা ধোৱাটো কি কৰিব লাগে বন্ধ কৰিব লাগে কাৰণ তাৰ পৰা কি হয় বিভিন্ন ধৰণৰ পানীৰ প্ৰদূষণ সৃষ্টি হয় জলসম্পদৰ বিষয়ে মানুহৰ মাজত আমি কি কৰিব পাৰো সজাগতা সৃষ্টি কৰিব পাৰো বিভিন্ন আলোচনা চক্ৰ আদিৰ সহায়ত আমি জলসম্পদৰ বিষয়ে মানুহৰ মাজত কি কৰিব লাগিব সজাগতা সৃষ্টি কৰিব লাগিব পিছৰ প্ৰশ্ন চোৱা কয়লা আৰু পেট্ৰলিয়ামৰ ওপৰত আমি কেনে ধৰণৰ ব্যৱস্থাপনা ল'ম দেখিছানে আমি কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা ল'ম CFL বা LED বাল্ব ব্যৱহাৰ কৰিব লাগিব দেখিছানে CFL বা LED বাল্ব ব্যৱহাৰ কৰিব লাগিব মটৰ গাড়ী মটৰ চাইকেল আদিৰ পৰিৱৰ্তে কম দূৰত্ব যাবৰ বাবে খোজ কঢ়া বা চাইকেল চলোৱা আমি যদি কম দূৰত্ব যাওঁ তেনেহলে আমি আমাৰ গাড়ীখন উলিয়াই ল'ব নালাগে আমি চাইকেল ব্যৱহাৰ কৰিব পাৰো আমি খোজ কাঢ়ি হলেও যাব পাৰো চোৱা বেছি দূৰত্ব যাবৰ বাবে পৰ্যাপ্ত পৰিমাণে জনসাধাৰণৰ গাড়ী ব্যৱহাৰ কৰিব লাগে যি পাব্লিক বাছ আছে আমি তেনেকুৱা জনসাধাৰণৰ গাড়ীহে ব্যৱহাৰ কৰিব লাগে শক্তিৰ বিকল্প উৎস হিচাপে সৌৰ শক্তি বায়ু শক্তি আদি ব্যৱহাৰ কৰিব লাগে শক্তিৰ বিকল্প উৎস হিচাপে শক্তিৰ বিকল্প উৎস আমি বিচাৰিবই লাগিব কাৰণ জনসংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে আমি মানুহ সকলোবিলাক আমি যন্ত্ৰকেন্দ্ৰিক হৈ পৰিছো গতিকে আমাক বহুত বিদ্যুতৰ প্ৰয়োজন হৈছে গতিকে এই সমূহ ৰাহি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি শক্তি সঞ্চয় কৰি ৰাখিব লাগিব আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব সৌৰ শক্তি বায়ু শক্তি আদি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব পিছৰ প্ৰশ্ন চোৱা তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা চোৱা এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ তলত দিয়া পদক্ষেপবোৰ ল'ব পৰা যায়
মিতব্যয়ীভাৱে বিদ্যুৎ শক্তি খৰচ কৰা, মিতব্যয়ীভাৱে পানী ব্যৱহাৰ কৰা। চোৱা, বিদ্যুৎ শক্তিও মিতব্যয়ীভাৱে, পানীও ব্যৱহাৰ মিতব্যয়ীভাৱে, খাদ্য বস্তুও মিতব্যয়ীভাৱে, হয় নে নহয়? খাদ্য বস্তু আমি অপব্যৱহাৰ কৰিব নালাগে। গাড়ী মটৰ ব্যৱহাৰ পৰিৱৰ্তে চাইকেল বা খোজকাঢ়ি অহা যোৱা কৰাৰ আমি অভ্যাস গঢ়ি তুলিব লাগে। শক্তি, বায়ু শক্তি আদি আমি কি কৰিব লাগে? ব্যৱহাৰ কৰিব লাগে। তোমালোকে আজিকালি সোলাৰ প্লেট বিলাক নিশ্চয় দেখাই পাইছা। গতিকে এইবিলাক হৈছে সুস্থ পৰিৱেশ গঢ়ি তোলাৰ উপায়। চোৱা, পিছৰ প্ৰশ্ন, যোৱা এটা সপ্তাহ ধৰি তুমি কেনে ধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্ৰস্তুত কৰা 5টাকৈ। আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত আৰু আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি, দেখিছানে? চোৱা, আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে যোৱা সপ্তাহত হাতত লোৱা কাৰ্যপন্থাসমূহ হ'ল বিদ্যুৎ আৰু পানীৰ অপব্যৱহাৰ ৰোধ কৰা। বিদ্যুৎ আৰু পানীৰ যি অপব্যৱহাৰ হয় তাক আমি কি কৰিছো? ৰোধ কৰিছো। পলিথিনৰ মোনা ব্যৱহাৰ সলনি কাপোৰ বা মৰাপাটৰ মোনা বা পাটৰ মোনা ব্যৱহাৰ কৰা। খাদ্য বস্তুৰ অপচয় ৰোধ কৰা। তাৰপিছত চোৱা, যাতায়াতৰ বাবে চাইকেল বা খোজকঢ়া আৰু প্লেন্টেশ্যন বৃক্ষ ৰোপণ কৰা। যিমান পাৰো আমি কি কৰিব লাগে? যে সিমানে আমি গছ-গছনি আমি কি কৰিব লাগে? ৰোপণ কৰিব লাগে, আমি বৃক্ষ ৰোপণ কৰিব লাগে। এতিয়া চোৱা, আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি কৰাকৈ যোৱা সপ্তাহত হাতত লোৱা কাৰ্যপন্থাসমূহ হ'ল পানীৰ টেপ খুলি থোৱা। দেখিছানে কিমান বেয়া কথা? পানীৰ টেপ খুলি থোৱা, ৰাতি শোৱাৰ সময়ত লাইট জ্বলাই থোৱা, বাথৰুমৰ লাইট অফ কৰিবলৈ পাহৰি যোৱা। এনেকুৱা হলে আৰু কেনেকুৱা হ'ব? বাথৰুমলৈ গ'ল, লাইটটোৱে ঘূৰি আহোঁতে অফ কৰিবই পাহৰিলে। খটখটিৰ সলনি লিফ্ট ব্যৱহাৰ কৰা। দেখিছানে? লিফ্টত উঠা নমা কৰা। ব্যক্তিগত বাহনেৰে অহা যোৱা কৰা। বজাৰ কৰোঁতে পলিথিনৰ মোনা ব্যৱহাৰ কৰা। দেখিছানে কেনেকুৱা প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ উপায়? দেখিছানে? এনেকুৱা সমূহ হৈছে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ উপায়। পিছৰ প্ৰশ্ন চোৱা, এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱনশৈলীৰ কি পৰিৱৰ্তন কৰিবা? চোৱা, এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ তলত দিয়া পদক্ষেপবোৰ কি কৰা যায়? ল'ব পৰা যায়। কেনেকুৱা পদক্ষেপ ল'ব পৰা যায়? মিতব্যয়ীভাৱে বিদ্যুৎ শক্তি খৰচ কৰা, মিতব্যয়ীভাৱে আমি পানী ব্যৱহাৰ কৰিব লাগিব, আমি খাদ্য বস্তুৰ অপব্যৱহাৰ কৰিব নালাগিব, আমি সৌৰ শক্তিৰ ব্যৱহাৰ কৰিব লাগিব, বায়ু শক্তিৰ ব্যৱহাৰ কৰিব লাগিব, আমি জনসাধাৰণৰ বাবে যি বাহন তৈয়াৰ কৰা হয় সেনেকুৱা বাহনত অহা যোৱা কৰিব লাগিব, চাইকেল চলাব লাগিব, নহলে খোজ কাঢ়িব লাগিব, হয় নে নহয়? চোৱা, মিতব্যয়ীভাৱে বিদ্যুৎ শক্তি খৰচ কৰা, মিতব্যয়ীভাৱে পানী ব্যৱহাৰ কৰা, খাদ্য বস্তুৰ অপব্যৱহাৰ ৰোধ কৰা, গাড়ী মটৰ ব্যৱহাৰ পৰিৱৰ্তে চাইকেল বা খোজকাঢ়ি অহা যোৱা কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। সৌৰ শক্তি, বায়ু শক্তি আমি কি কৰিব লাগে? সৌৰ শক্তি, বায়ু শক্তি আদি ব্যৱহাৰ কৰিব লাগে। প্লাষ্টিক, আইনা, ধাতু ইত্যাদি সংগ্ৰহ কৰি আমি সেইবোৰৰ কি কৰিব লাগে? পুনৰ ব্যৱহাৰ কৰিব লাগে। প্লাষ্টিক, আইনা, ধাতু ইত্যাদি সংগ্ৰহ কৰি সেইবোৰৰ পুনৰ ব্যৱহাৰ কৰাটো উচিত কৰি তুলিব লাগে। আমি বৃক্ষ ৰোপণ কৰিব লাগে আৰু উদ্যান শস্যৰ কি কৰিব লাগে? খেতি কৰিব লাগে। আমি কি কৰিব লাগে? বৃক্ষ ৰোপণ কৰিব লাগে, হয়নে নহয়? আমি বৃক্ষ ৰোপণ কৰিব লাগে, উদ্যান শস্যৰ খেতি কৰিব লাগে, আমি পুনৰ ব্যৱহাৰ কৰিব লাগে, আমি পুনঃ সক্ৰিয়কৰণ কৰিব লাগে, হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল? এনেবোৰ পদ্ধতিৰ দ্বাৰাহে আমাৰ কি হ'ব? আমাৰ পৰিৱেশৰ ভাৰসাম্যতা কি হৈ থাকিব? ভাৰসাম্যতা বজাই ৰাখিব আমি পাৰিম বা আমাৰ পৰিৱেশ ভাৰসাম্য অৱস্থাত থাকিব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণেও পৰিৱেশ সুৰক্ষিত হৈ থাকিব। পৰিৱেশৰ যি প্ৰাকৃতিক সম্পদ সেই প্ৰাকৃতিক সম্পদসমূহ আমাৰ ভৱিষ্যত প্ৰজন্ময়ো ব্যৱহাৰ কৰিব পাৰিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোকে এই পাঠৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আয়ত্ত কৰিবলৈ সক্ষম হৈছা। আজিলৈ আহিছো, ধন্যবাদ।